দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, অসমৰ জনগোষ্ঠীৰ গাঁথনি আৰু সংস্কৃতি পাঠটোৰ আজি তৃতীয় তথা শেষ খণ্ডটো আমি আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে পাঠটোৰ প্ৰায় অংশ শেষ হৈছে। আজি আমি এইটো পেৰাগ্ৰাফৰ পৰা আৰম্ভ কৰিম। ব্ৰিটিছৰ দিনতে অসমলৈ ৰেলগাড়ী আহিল, যাতায়াতৰ সুবিধা হ'ল, বেপাৰ বাণিজ্যৰ কাৰণে বহুতো পাঞ্জাবী, শিখ, মাৰৱাৰী, বিহাৰী, ৰাজস্থানী আদি আহিল। ওচৰ চুবুৰীয়া দেশ হিচাপে নেপালীসকল আগৰে পৰা অসমলৈ আহি আছিল। তোমালোকে নিজে পঢ়িবা, মই সামগ্ৰিকভাৱে এটা পেৰাগ্ৰাফৰ মূল কথাখিনি কৈ গৈছোঁ। এতিয়া ব্ৰিটিছ চৰকাৰে অসমত শাসনভাৰ লোৱাৰ পাছত পৰ্যায়ক্ৰমে আধুনিক যোগাযোগ ব্যৱস্থা, যিটো আন্তঃগাঁথনি অসমত স্থাপন কৰিলে বা আন্তঃগাঁথনি তৈয়াৰ কৰিলে। অসমলৈ ৰেলগাড়ী আহিল, ৰাস্তা পদূলি হ'ল, আৰু তেতিয়া ৰাস্তা ঘাটৰ সুবিধা হোৱাৰ লগে লগে ভাৰতৰ অন্যান্য ৰাজ্যৰ পৰা বেপাৰ বাণিজ্যৰ কাৰণে বহুতো পাঞ্জাবী, শিখ, মাৰৱাৰী, বিহাৰী, ৰাজস্থানী আদি অসমলৈ আহিল। সেই সময়তে কাৰণে ব্ৰিটিছ শাসনৰ আৰম্ভণি কালতে বুলি আমি ক'ব পাৰোঁ। ওচৰ চুবুৰীয়া দেশ হিচাপে নেপালীসকল আগৰ পৰা অসমলৈ আহিয়ে আছিল। এতিয়া নেপালখন যদিও বিদেশী ৰাষ্ট্ৰ, ওচৰ চুবুৰীয়া ৰাষ্ট্ৰ হিচাপে নেপালৰ লগত ভাৰতৰ বা অসমৰ সম্পৰ্কটো আগৰে পৰাই আছে। আমাৰ ইয়াতো বহুতো নেপালী লোক মানে ইয়াৰে নিগাজী বাসিন্দা হৈ পৰিছে কালক্ৰমত। এতিয়া ইয়াৰে কিছু অংশ লোক যিসকল আহিছিলে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ, তেওঁলোকৰ কিছু সংখ্যকে মূল ঠাইৰ লগত বা তেওঁলোকৰ মূল মাতৃভূমিৰ লগত সম্পৰ্ক বজাই ৰাখিলে আৰু একাংশ ইয়াৰে নিগাজী বাসিন্দা হৈ পৰিল। যিসকল লোক একেবাৰে স্থায়ী বাসিন্দা হৈ পৰিল, তেওঁলোকৰ বেছিভাগেই মূল ঠাইৰ লগত সম্পৰ্ক একেবাৰে নোহোৱা হৈ গ'ল বা নোহোৱা কৰিলে বা কালক্ৰমত তেওঁলোকৰ মূল ঠাইৰ লগত সম্পৰ্ক নাইকিয়া হ'ল। কিন্তু এটা চামে এতিয়াও আছে, এটা চাম অসমত অকল উপাৰ্জন কৰিবলৈ আহিছে আৰু তেওঁলোকে মাহে মাহে বা সময়ে সময়ে তেওঁলোকৰ নিজৰ ৰাজ্যলৈ ইয়াত ঘটা টকা পঠিয়াই থাকে। এতিয়া চোৱা, এই বাক্যটো, যাহ যোৱাৰ আন এটা উপায় হৈছে ভাষা গ্ৰহণ। যাহ যোৱাৰ আন এটা উপায় হৈছে ভাষা গ্ৰহণ। আন এটা বুলি যেতিয়া কৈছে, আন এটা বুলি কোৱাৰ লগে লগে আৰু এটা উপায় আছে নিশ্চয়, বা আগতে আমি ওপৰত পাই আহিলোঁ। কি পালোঁ বাৰু? যাহ যোৱাৰ আন এটা উপায় হৈছে ভাষা গ্ৰহণ। গতিকে যাহ যোৱাৰ তাৰমানে এটা জাতি, সংস্কৃতি সম্পন্ন জাতি আন এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত মিলি যোৱাটোৱে যাহ যোৱা, আৰু এটা উপায় হৈছে ভাষা গ্ৰহণ। আনটো উপায় বা প্ৰথমটো আমি কি পালোঁ? আগৰ পাঠত আমি চাব লাগিব। এয়া চোৱা, এইটো এটা সম্প্ৰদায়ৰ ভাল লগা কিছুমান ৰীতি নীতি, আচাৰ ব্যৱহাৰ আন এটাই গ্ৰহণ কৰিলে, পোচাক পৰিচ্ছদৰ পৰিৱৰ্তন দেখা দিলে, ৰন্ধন প্ৰকৰণ সালসলনি হ'ল। এয়া আছিল দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থা। এই দিয়া লোৱা আৰু এৰা ধৰাৰ ব্যৱস্থাটোৱেই হ'ল যাহ যোৱাৰ এটা সংস্কৃতি সম্পন্ন জাতি অন্য এটা সংস্কৃতি সম্পন্ন জাতিৰ লগত যাহ যোৱাৰ প্ৰথম ব্যৱস্থাটো। দ্বিতীয়টো হ'ল ভাষা গ্ৰহণ। এতিয়া এওঁলোকে মানে যিসকল ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অসমলৈ আহিছিল, তেওঁলোকৰ কথা কোৱা হৈছে। নিজৰ মূল পৰিচয় ৰক্ষা কৰি বহুতে অসমীয়া হৈ পৰিল। কিছুমানে মূল পৰিচয়টো আছে কিন্তু এওঁ অসমীয়া। যেনে এতিয়া বহুতো বাহিৰা মানে ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা অহা মানুহ, উদাহৰণস্বৰূপে বাঙালী মানুহবোৰ বা মাৰোৱাৰী মানুহবোৰ, তেওঁলোকে নিজৰ পৰিচয়টো আছে, তেওঁলোকে ঘৰত নিজৰ ভাষাতে কথা বতৰা পাতে, কিন্তু বাহিৰত তেওঁলোক শিক্ষা দীক্ষাও অসমীয়া মাধ্যমৰ শিক্ষা দীক্ষা লৈছে। সকলো নহয় কিন্তু, এটা চামৰ কথা ইয়াৰ লেখকে কৈছে। আৰু তেনেকৈ প্ৰতিটো জনগোষ্ঠীৰ লোকৰ একাংশ, আমি ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা পৰিয়ালটোৰ কথা জানোৱেই, তেওঁলোক সম্পূৰ্ণ অসমীয়া হৈ গ'ল। উপাধিটোৰ বাদে তেওঁলোক সম্পূৰ্ণ অসমীয়া হৈ গৈছিলে। তেনেদৰে কিছুমানে ভাষা গ্ৰহণ কৰিলে, মানে অসমীয়া ভাষা গ্ৰহণ কৰিলে।
আৰু নিজৰ মূল পৰিচয় ৰক্ষা কৰিও অসমীয়া হৈ পৰিল। ৰাজনৈতিক আৰু সামাজিক বিচাৰত তেওঁলোক হৈ পৰিল অসমীয়া। অৱশ্যে বহুতে আকৌ অসমীয়া ভাষাটো গ্ৰহণ নকৰিলে, কিন্তু বহুতে এটা বুজন অংশই, সেই বাহিৰৰ পৰা অহা লোকৰ এটা বুজন অংশই অসমীয়া ভাষাটো গ্ৰহণ নকৰিলে। কিন্তু তেওঁলোকে ইয়াতে থাকিও অসমীয়া মাধ্যমত কিন্তু পঢ়া শুনা নকৰিলে। তেওঁলোকে নিজৰ নিজৰ মাধ্যমৰ স্কুল খুলি ল'লে অসমত, যিটো কথা মানে ভাৰতৰ অন্য কোনো ৰাজ্যতে সচৰাচৰ দেখা পোৱা নাযায়। মানে অন্য এখন ৰাজ্যৰ মানুহে গৈ অন্য এখন ৰাজ্যত নিজৰ ভাষাৰ মাধ্যমৰ স্কুল খুলি পঢ়া শুনা কৰাৰ উদাহৰণ হয়তো অসমৰ বাদে অন্য ক'তো নাই। অসমীয়াসকল সহজ সৰল স্বভাৱৰ বাবে এই আগৰে পৰা অসমীয়া মানুহখিনি এনেকুৱা সামাজিক এটা এইটো কি বুলি ক'ব লাগিব, সামাজিক মানে এটা অবিচাৰ বুলি ক'ব লাগিব, সামাজিক অবিচাৰৰ বলি হৈ আহিছে। অসমীয়া মাধ্যমৰ বাহিৰেও এওঁলোকৰ দ্বাৰাই আন মাধ্যমৰ স্কুল অসমত প্ৰতিষ্ঠা হ'ল। আমি দেখি আছোঁ অসমত দূৰলৈ যাব নালাগে, আমাৰ ইয়াতে অন্য মাধ্যমৰ স্কুলো চলি আছে। মানে ইংৰাজীটো বাদেই অন্য হিন্দী মাধ্যমৰ বা বাংলা মাধ্যমৰ স্কুল আমাৰ ইয়াতে চলি আছে, আমাৰ নিচিনা সৰু ঠাইতে। আৰু গোটেই অসমতে এইটো আছে, আগৰ পৰা চলি আহিছে, মানে সেই ব্ৰিটিছৰ যুগৰ পৰা, যিটো ভাৰতৰ অন্য কোনো ৰাজ্যতে দেখা পোৱা নাযায়। ভাৰত স্বাধীন হ'ল 1947 চনৰ 15 আগষ্টত। দেশ বিভাজন হ'ল, পাকিস্তানলৈ যোৱা হ'ল, গুচি গ'ল। এটা কথা আমি মনত ৰখা উচিত হ'ব যে 1947 চনত যেতিয়া ভাৰত স্বাধীন হ'ল, তেতিয়া দুভাগ হৈছিলে ভাৰত আৰু পাকিস্তান। কিন্তু পাকিস্তানখন দুটা অংশ আছিলে, পূব পাকিস্তান আৰু পশ্চিম পাকিস্তান। এতিয়া সেই পূব পাকিস্তানখন বৰ্তমান 1971 চনত বাংলাদেশ নামেৰে পৰিচিত হ'ল। আগতে বাংলাদেশখন পূব পাকিস্তান বুলি পৰিচিত আছিল দেশ স্বাধীন হোৱাৰ পাছৰ পৰা। এতিয়া পূব পাকিস্তান 1971 চনত যেতিয়া বাংলাদেশ হ'ল, বাংলাদেশখন এখন দুখীয়া ৰাষ্ট্ৰ। গতিকে সেই দুখীয়া মানুহখিনি সম্পূৰ্ণ অৰ্থনৈতিক কাৰণতে অসমলৈ অনুপ্ৰৱেশ কৰিবলৈ ধৰিলে, যিটো অবৈধ অনুপ্ৰৱেশ বুলি কোৱা হয়। আৰু এনেধৰণে অনুপ্ৰৱেশ কৰিবলৈ ল'লে যে এটা সময়ত অসমৰ কেইবাখনো জিলাত সেই বাংলাদেশ মূলীয় লোকৰ সংখ্যা অধিক হ'ল বুলি মানে পৰিসংখ্যাৰ দ্বাৰা গম পোৱা গ'ল। আৰু তাৰ ফলশ্ৰুতিতে 1979 চনৰ পৰা 1985 চনলৈকে অসমৰ সেই 6 বছৰীয়া বিদেশী বহিষ্কৰণ আন্দোলন সংঘটিত হৈছিল। এইবোৰ ৰাজনৈতিক কথা, ৰাজনৈতিক বিচাৰ। দেশৰ গৰাকীয়ে ভাৰতৰ বাহিৰৰ নাগৰিকক বহিষ্কাৰ কৰক। এতিয়া এই কথাটোৱে ভাৰতৰ অন্য ৰাজ্যত কিন্তু এইটো হোৱা হ'লে ঘটনা বেলেগ ধৰণৰ হ'লহেঁতেন। এতিয়া অসমলৈ বিদেশীসকল আহিছে, বিদেশী যিকোনো দেশৰে নহওক লাগিলে, কিন্তু বিদেশীসকলক বহিষ্কাৰ কৰাৰ দায়িত্ব ভাৰত চৰকাৰৰ। কিন্তু তাৰ বাবে আকৌ অসমীয়া মানুহে বেলেগকৈ আন্দোলন কৰাৰ প্ৰয়োজন নাছিলে, এইটো ভাৰত চৰকাৰে নিজেই ব্যৱস্থা ল'বলগীয়া কাম আছিলে। কিন্তু আমাৰ একাংশই ভবাৰ দৰে মানে অসমখনক সদায় ভাৰত চৰকাৰে গুৰুত্ব নিদিয়ে। এই কথাটো একেবাৰে নোহোৱা নহয়, বা 100% নহ'লেও কমেও 70% শুদ্ধই হয়। এতিয়া কোনো অসমীয়াই তথা ভাৰতীয় বাধা দিয়াৰ অধিকাৰ নাই। অসমীয়া প্ৰজা সাধাৰণতে নিজৰ ভাষা, সাহিত্য, মাত কথা, কৃষ্টি, সংস্কৃতি, সাজসজ্জা ৰক্ষা কৰক। বেশভূষাত বিদেশী ৰূপ ধাৰণ কৰি থাকিও সেইসকল অসমীয়া জীৱনে মৰণে অসমীয়া। লেখকে সেই কথাটোৱে কৈছে যে বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ দায়িত্বটো ভাৰত চৰকাৰে ল'ব লাগিছিলে, কিন্তু তাৰ বাবে অসমৰ মানুহে আন্দোলন কৰাৰ এটা পৰিস্থিতি উদ্ভৱ হোৱাৰ কথাই নাছিলে, কিন্তু হ'ল। সেইটো এটা বেলেগ ইতিহাস, আমাৰ পাঠত সেইখিনি কথা আলোচনা কৰিবলৈ প্ৰয়োজন নাই, প্ৰসংগক্ৰমে কথাটো কোৱা হৈছে।
এতিয়া ব্ৰিটিছ অহাৰ লগে লগে ৰেলগাড়ী যেনেকৈ আহিল, কোট পেণ্টটো আহিল, কেক বিস্কুটো আহিল, বিমান আৰু মটৰ পৰিবহণো চালু হ'ল। ব্ৰিটিছৰ শাসনৰ বহুতো সুফলো আছে অসমত। কোট পেণ্ট, কেক বিস্কুট আহিল, এইবোৰ বাৰু আহিলে এইখিনি সাংস্কৃতিক উপাদান সোমাইছে। তাৰ উপৰিও বিমান আৰু মটৰ পৰিবহণ, হোটেল, বিভিন্ন খাদ্য সামগ্ৰী পৰিৱেশন কৰিবলৈ এইবোৰ ব্ৰিটিছ অহাৰ পাছতে সম্ভৱ হৈছে। তাৰমানে ব্ৰিটিছসকল অহাৰ পাছত অসমত স্কুল কলেজ প্ৰতিষ্ঠা কৰিলে। ফলস্বৰূপে আধুনিক শিক্ষাৰে অসমীয়া লোকসকলে শিক্ষিত হ'বলৈ সুযোগ পালে আৰু আধুনিক শিক্ষাৰে শিক্ষিত হোৱাৰ পাছত পৰ্যায়ক্ৰমে সমাজত চলি থকা বিভিন্ন ধৰণৰ কুসংস্কাৰ, অন্ধবিশ্বাস আদি লাহে লাহে নোহোৱা হ'বলৈ ধৰিলে। কোট পেণ্ট, কেক বিস্কুট এইবোৰ সম্পূৰ্ণ ইউৰোপীয়ান বস্তু, মানে ব্ৰিটিছেহে অসম তথা ভাৰতলৈ আনিছিল। এটা সময়ত ব্ৰিটিছ গ'ল, চাহ উদ্যোগ ৰ'ল, ৰেলগাড়ী ৰ'ল, প্লেন ৰ'ল। ব্ৰিটিছে এটা সময়ত গুচি গ'ল অসমৰ পৰা বা ভাৰতৰ পৰা দেশ স্বাধীন হোৱাৰ পাছত। কিন্তু তেওঁলোকে প্ৰতিষ্ঠা কৰি থৈ যোৱা চাহ উদ্যোগ, ৰেলগাড়ী, প্লেন, মানে বিমান পৰিবহণ ব্যৱস্থাটো এইবোৰ অসমত থাকি গ'ল বা ভাৰতত থাকি গ'ল। আগৰে পৰা হিন্দু মুছলমান সমাজত লোক ঢাকৈ চলা খানা পিনা সামাজিকভাৱে আৰু হোটেলৰ যোগেদি পৰিৱেশনৰ ব্যৱস্থা হ'ল। ইতিমধ্যে ক'লোৱেই নহয়, আধুনিক শিক্ষাৰে অসমৰ লোকসকল শিক্ষিত হ'ল। গতিকে আগৰ দৰে এই জাতিভেদ প্ৰথা, ধৰ্মীয় গোড়ামী বা বিভিন্ন ধৰণৰ কুসংস্কাৰ, অন্ধবিশ্বাস আদি শিক্ষিত সমাজে লাহে লাহে ত্যাগ কৰিবলৈ ধৰিলে। এতিয়া আগতেতো এটা সম্প্ৰদায়ে আন এটা সম্প্ৰদায়ৰ ঘৰলৈ যোৱা বা একেলগে খোৱা বোৱা কৰাটো একেবাৰে ভাবিব নোৱাৰা ধৰণৰ কথা আছিল। এতিয়া লাহে লাহে এই হোটেল আদি পৰিবহণ হোটেল, মানে ৰেষ্টুৰাঁ আদি সৃষ্টি হ'ল। তাত সকলোৱে একেলগে খোৱা বোৱা কৰিবলৈ ল'লে। তাৰপিছত বিদেশী বা ভাৰতৰ অন্য ৰাজ্যৰ কিছুমান খাদ্য সম্ভাৰ অসমত সোমালে বা প্ৰচলন হ'ল, যেনেকৈ পাৰাঠা, পোলাও, কুৰ্মা কোপ্তাৰ লগতে কেক বিস্কুট, ৰুটি ইত্যাদি। এতিয়া এই যে পাৰাঠা, পোলাও, কুৰ্মা কোপ্তা এইবোৰ মূলতে মোগল খাদ্য পদ্ধতি। কেক বিস্কুট, ৰুটি আকৌ দুবিধ আছে দেই। এই পাও ৰুটি বুলি আছে, যিটো আজিকালি আমি ব্ৰেড বুলি কওঁ। এই ব্ৰেডক পাও ৰুটি বুলি কোৱা হয়। ৰুটি সেইটোকো ৰুটি বুলি কোৱা হয়, আৰু আমাৰ চিনাকি ৰুটি সেইটো বেলেগ। এতিয়া কেক বিস্কুট ইউৰোপীয়ান বা ইংলেণ্ডৰ বা ব্ৰিটিছে আনিছিলে কেক বিস্কুট, যিটো বৰ্তমান সময়ত আমাৰ দৈনন্দিন খাদ্য সম্ভাৰৰ একেবাৰে এৰাব নোৱাৰা অংশ হৈ পৰিছে। ৰুটি, তাৰ বংগদেশীয় ৰসগোল্লা, লালমোহন, চিংৰা আদি এইবোৰ বংগমূলীয়। ৰসগোল্লা, লালমোহন আদি এইবোৰ বংগমূলীয়। তাৰ লুচিপুৰি এইবোৰ উত্তৰ ভাৰতীয়, চিংৰা, লুচিপুৰি এইবোৰ উত্তৰ ভাৰতীয়। মাদ্ৰাজী মানে দক্ষিণ ভাৰতীয়, দোচা, চম্বাৰ, ইডলি ইত্যাদি এইবোৰ খাদ্য সম্ভাৰ অসমীয়া লোকসকলে চিনি পোৱা হ'ল বা এতিয়া অসমত সম্পূৰ্ণৰূপে চলি আছে। এইকেইটাৰ উপৰিও আমি অন্য যেনে চাইনিজ কিছুমান খাদ্য সম্ভাৰো বৰ্তমান অসমত প্ৰচলিত হোৱা দেখিবলৈ পাইছোঁ, যেনে চাওমিন, ম'ম' ইত্যাদি বিভিন্ন ধৰণৰ নুডলছ। এতিয়া জাতকুলৰ বিচাৰ হেৰাই গ'ল, চোৱাৰ অন্ত পৰিল, একেলগে সকলোৰে খোৱাৰ ব্যৱস্থা হ'ল। এইটো লাহে লাহে এই জাতকুলৰ বিচাৰটো নাইকিয়া হ'বলৈ ধৰিলে। যদিও এতিয়াও যদি কিছুমান ঠাইত একেবাৰে ভিতৰুৱা ঠাইত আছে, কিন্তু আধুনিক সমাজত এইটো নাই, ক্ৰমান্বয়ে নাইকিয়া হ'বলৈ ধৰিলে। সকলোৱে খোৱাৰ ব্যৱস্থা একেলগে কৰিবলৈ ল'লে। বিয়া বাৰুবোৰত হিন্দু মুছলমান সকলো লোকে যোগ দিয়া হ'ল। আগতে সেইটো মানে ভাবিব নোৱাৰা ধৰণৰ কথা আছিল। মৰা জীয়াৰ খবৰ কৰা হ'ল, মৰা সৎকাৰটো ভাগ লোৱা। তাৰমানে এটা সম্প্ৰদায়ৰ বা এটা ধৰ্মৰ লোকৰ মৃত্যু হ'লে বা তেওঁৰ সৎকাৰত মানে চিনাকি বা বন্ধু সমপৰ্যায়ৰ বা শুভাকাংক্ষী অন্যান্য ধৰ্ম বা সম্প্ৰদায়ৰ লোকেও অংশগ্ৰহণ কৰিলে এনেকুৱা মৰা সৎকাৰৰ কাৰ্যসূচীত। উৎসৱবোৰতো তেনেকুৱা হ'ল। এতিয়া ধৰ্মীয় উৎসৱবোৰতো আমি দেখি আছোঁ। এতিয়া ধৰা দুৰ্গা পূজা, হোলী, দেৱালী আদিত সকলো ধৰ্মৰ লোকে একেলগে অংশগ্ৰহণ কৰে। তাৰমানে এইটো ধৰ্মীয় গণ্ডিৰ পৰা কাহানিমাই এই সাৰ্বজনীন ৰূপ ল'লে এই উৎসৱবোৰে। এনেকৈ বৰদিন, ঈদ আদিতো সকলো ধৰ্মৰ লোকে অংশগ্ৰহণ কৰিবলৈ ল'লে। এই গোটেইবোৰ হ'ল স্বতঃস্ফূৰ্তভাৱে হোৱা প্ৰক্ৰিয়া, মানে নিজে স্বাভাৱিকভাৱে, কোনেও কাকো জোৰ কৰি ল'বলৈ বাধ্য কৰা নাছিল। আৰু এয়া হৈছে সংস্কৃতি এক স্বাভাৱিক প্ৰক্ৰিয়া। সংস্কৃতি এইটো নিয়মেই। পৃথিৱীৰ যিকোনো ঠাইৰ সংস্কৃতি এটা স্বাভাৱিক প্ৰক্ৰিয়া যে সংস্কৃতি সদায় ৰূপান্তৰ ঘটে, আৰু ৰূপান্তৰ ঘটাটোৱেই সংস্কৃতিৰ স্বাভাৱিক প্ৰক্ৰিয়া। আৰু তেতিয়াহে কোনো এটা জাতিৰ সংস্কৃতি দীৰ্ঘদিন ধৰি
জীয়াই থাকে বা প্ৰবাহিত হৈ থাকে। মানে ৰক্ষণশীল সংস্কৃতি কেতিয়াও চিৰস্থায়ী নহয়। এইবিলাক এতিয়া আঠফলা বিচাৰে ভাগ কৰিব নালাগে। আঠফলা বিচাৰ মানে এই জাত পাত, ধৰ্ম বা সম্প্ৰদায়, উচ্চ সম্প্ৰদায়, নিম্ন সম্প্ৰদায়, এনেকুৱা ধৰণৰ কথাবোৰ এতিয়া আঁতৰাই ৰাখিব লাগে বুলি লেখকে কৈছে। এই কথাবোৰ এতিয়া আৰু আঠফলা বিচাৰ মানে সেই তেনেকুৱা ধৰণৰ অৰ্থ বুজাইছে। অসমীয়াৰ জনসংখ্যাৰ ক্ষুদ্ৰতালৈ মনত ৰাখি অসমীয়াৰ মাজত জাগ হৈ থকা বিভিন্ন সম্প্ৰদায়ৰ জনগোষ্ঠীক যেন পৃথককৰণ কৰিবলৈ নাযাওঁ। লেখকে আমাক আহ্বান জনাইছে যে এতিয়া আৰু আমি সেই আঠফলা কথাবোৰ বাদ দিব লাগে। আমাৰ অসমীয়া জনসংখ্যা এনেও কম, বিশ্বৰ সামগ্ৰিক জনসংখ্যাৰ অনুপাতত অসমীয়া মানুহৰ সংখ্যা এনেও কম। এতিয়া আৰু কোন কি ধৰ্ম, কি জাতি, কি সম্প্ৰদায়, সেইবোৰ কথা এই সৰু সৰু কথাবোৰলৈ লক্ষ্য ৰাখি আমি ঠেক গণ্ডিৰ মাজলৈ সোমাই যাব নালাগে। বৰঞ্চ আমি উদাৰ মনোভাৱ লওঁ, এক অসমীয়া জাতি হয়, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে আমি এক অসমীয়া জাতি হৈ বিশ্বৰ বুকুত অসমীয়াৰ নাম উজ্বলাবলৈ চেষ্টা কৰিব লাগে। এতিয়া জাতীয় সংহতি আৰু সম্প্ৰীতি ৰক্ষাৰ কাৰণে সুসংগত সংস্কৃতিক যেন আমি উৎখাত কৰিবলৈ নাযাওঁ। আমাৰ যিটো সংস্কৃতি, বাৰেৰহণীয়া সংস্কৃতি আগতে আমি কৈ আহিলোঁ বা পাই আহিলোঁ যে অসমৰ সমূহ জনগোষ্ঠীৰ কৃষ্টিৰ উপাদানৰ সাংস্কৃতিক সমন্বয়ৰ ফলতে বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে, আৰু সেই সংস্কৃতিক আমি যেন উৎখাত কৰিবলৈ নলওঁ। আৰু আমাৰ অসমীয়া জাতিৰ বৈশিষ্ট্যই সেইটো, বৈচিত্ৰ্যপূৰ্ণ জনগোষ্ঠীৰ গাঁথনিৰ দ্বাৰাহে আমাৰ অসমীয়া সংস্কৃতিৰ সৃষ্টি হৈছে, আৰু অসমীয়া সংস্কৃতি আমি তেনেদৰেই জীয়াই ৰাখিব লাগিব। পাঠটোৰ মূল কথাখিনি মানেই। ইয়াৰ পাছৰ পাঠত আমি এই প্ৰশ্নসমূহ আলোচনা কৰিম। তাৰ আগতে তোমালোকে এই পাঠবোধৰ কথাখিনি নিজে পঢ়িবা। পাঠবোধত এই পাঠবোধটো দিছে যে ইয়াতে গোটেই পাঠটো সাৰমৰ্ম সোমাই আছে। তাৰপিছত ইয়াত নোট দিছে, এই টোকাখিনি ভালদৰে পঢ়িলে বুজি পাবা। সংস্কৃতিৰ ৰূপান্তৰ ঘটা, এটা সংস্কৃতি সম্প্ৰদায় জাতি আন এটা সংস্কৃতি সম্প্ৰদায় জাতিৰ লগত যা যোৱাৰ ব্যৱস্থা, এইখিনি টোকা বুজি ল'বা পঢ়ি লৈ। তাৰপিছত ইয়াণ্ডাবু সন্ধি, লোকগীত, বৌদ্ধ ধৰ্ম, তান্ত্ৰিক ধৰ্ম, ডাক, চমু টোকা পৰীক্ষাত কেতিয়াবা আহে এইকেইটা। গতিকে এইখিনি নিজে চাই মনত ৰাখিবা। তাৰ পিছৰটো পাঠত আমি এই প্ৰশ্নসমূহ আলোচনা কৰিম মানে মই কৈ যাম, আৰু তোমালোকে বাৰে বাৰে ভিডিঅ'টো চাই উত্তৰবোৰ বহীত লিখিব লাগিব পৰৱৰ্তী পাঠত। আজিলৈ সামৰিছোঁ। নমস্কাৰ।